নমস্কাৰ, আজি মই গামোচা এখন আঁকিবলৈ লৈছোঁ। মই লৈছোঁ ৰেড কালাৰ স্কেটচ পেন আৰু এডাল 15 চেণ্টিমিটাৰ স্কেল হয়। পোনপ্ৰথমে এনেকৈ মই লাইন আঁকি লৈছোঁ 15 চেণ্টিমিটাৰ আৰু ওপৰ ফালেও 15 চেণ্টিমিটাৰ। মই যেনেকৈ ড্ৰয়িংখন আঁকিছোঁ ৰেড কালাৰ স্কেটচ পেনেৰেও, তোমালোকে যদি বিচাৰা ৰেড কালাৰ পেনেৰেও আঁকিব পাৰা, কিন্তু মই যেনেকৈ য'ত আঁকি গৈছোঁ তোমালোকেও তেনেকৈ আঁকিবা বুলি মই আশা কৰোঁ। তেতিয়া ড্ৰয়িংখন তোমালোকৰ চাফা আৰু ফুটি উঠিব। এতিয়া অলপমান গামোচাৰ ওপৰত মই ক'বলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ কথাত ভুল হ'লে মোক কমেণ্ট ছেকশ্যনত শুধৰাই দিব বা দায় দোষ নধৰে যাতে। গামোচা অসমীয়া লোকসকলে ব্যৱহাৰ কৰা এবিধ বস্ত্ৰ। সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূতাৰে পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূতাৰেও ইয়াকে তৈয়াৰ কৰা হয়। 2022 চনৰ 13 ডিচেম্বৰত বস্ত্ৰৰ ভৌগোলিক ও প্ৰদৰ্শন অধিনিয়ম 1999 অনুসৰি ভাৰত চৰকাৰে অসমৰ গামোচাক ভৌগোলিক উপদৰ্শন পঞ্জীয়ন চমুকৈ GI টেগত অন্তৰ্ভুক্ত কৰে। অসমৰ দৰে বঙালী, বিহাৰী আৰু উৰিয়া মানুহেও গামোচা সদৃশ গামছা বা গমছা নামৰ এবিধ বস্ত্ৰ ব্যৱহাৰ কৰে। অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামছাৰ বহুখিনি পাৰ্থক্য আছে। আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে, কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য সামগ্ৰী হিচাপেহে ব্যৱহাৰ কৰা দেখা যায়। নামনি অসমত গামোচাক গামছা, মুকছা বা দুহেইতা আদি নামেৰে জনা যায়। গামোচা বিভিন্ন নামত ভাগ কৰা আছে: পানী গামোচা, তামোল গামোচা, বিহুৱান গামোচা, ফুলাম গামোচা, ফুটুকী গামোচা আৰু কমৰবন্ধ গামোচা। গামোচা অসমীয়া সমাজত বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়। এক কথাত অসমীয়া সমাজ সংস্কৃতি, আচাৰ নীতি সকলো ক্ষেত্ৰতে গামোচাৰ বিশেষ অৱদান আছে। গামোচাক দৈনিক কাৰ্যক গা ধোৱাৰ পিছত শৰীৰ মচিবৰ বাবে ব্যৱহাৰ কৰা হয়। নামঘৰৰ থপনাত কোনো শাস্ত্ৰ ঢাকি ৰাখিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। খেতিয়কে ইয়াক কঁকালত বন্ধা টঙালি বা কঁকালত পিন্ধা কাপোৰ হিচাপে ব্যৱহাৰ কৰা হয়। নামঘৰত প্ৰাৰ্থনা কৰাৰ সময়ত ইয়াক ডিঙিত ওলোমাই ৰখা হয়। কোনো সভাত বিশিষ্ট ব্যক্তিক সন্মান জনাবৰ বাবেও গামোচা ব্যৱহাৰ কৰা হয়। এতিয়া অলপমান গামোচাৰ ইতিহাসৰ বিষয়ে ক'বলৈ ওলাইছোঁ। অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ গামোচা ব্যৱহাৰ কৰে। উদাহৰণ স্বৰূপে কাছাৰী আৰু কোচসকলৰ গামোচা হালধীয়া ৰঙৰ, তিৱাসকলৰ কমলা ৰঙৰ বা ৰাভাসকলৰ ৰঙা। বগা ৰঙৰ গামোচাখন উজনি অসমত সৃষ্টি হৈছিল আৰু ইয়াৰ থলুৱা ভূমিপুত্ৰ চুতীয়া বা বৰাহী, দেউৰী, মৰাণ ইত্যাদি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰিছিল। এওঁলোকে ব্যৱহাৰ কৰা গামোচাৰ ৰং বগা হোৱাৰ এটা বিশেষ কাৰণ আছে। আপোনালোকে বাৰু জানেনে? যদি জানে কমেণ্ট ছেকশ্যনত মোক জনাবচোন। বাৰু, প্ৰাচীন কালত উজনি অসমত জনজাতীয় তান্ত্ৰিক ধৰ্মৰ প্ৰচলন আছিল আৰু এই থানসমূহত দেউৰী পূজাৰীয়ে পূজা কৰিছিল। দেউৰী নীতি নিয়ম অনুসৰি থানৰ ভিতৰত বগা ৰঙৰ বস্ত্ৰৰ সলনি আন ৰঙৰ বস্ত্ৰ পৰিধান কৰি সোমোৱা নিষেধ আছিল। লোক বিশ্বাস মতে দেৱীয়ে বগাৰ বাহিৰে অন্য ৰঙৰ কাপোৰ সহ্য নকৰে। সেইবাবেই দেৱীক সন্তুষ্ট কৰি ৰাখিবলৈ গামোচাৰ লগতে মন্দিৰলৈ পিন্ধি যোৱা সাজপাৰো বগা ৰঙৰেহে আছিল। আজিও দেউৰী জনগোষ্ঠী সমাজত এই নিয়ম কঠোৰভাৱে পালন কৰা হয়। চাৰিহাল গোসাঁনীৰ দেশ শদিয়াৰ লগতে গামোচাৰ এক বিশেষ সম্পৰ্ক আছে। এই সম্পৰ্কৰ কথা বিহু গীতত শুনিবলৈ পোৱা যায়। ইতিহাসবিদ ডক্টৰ লীলা গগৈৰ মতে আহোম সম্ৰাজ্যৰ দিনতো অসমৰ গামোচাৰ প্ৰচলন আছিলে, কিন্তু চুকাফাই অসমলৈ গামোচা লৈ অহাৰ ইতিহাস পঢ়িবলৈ পোৱা নাযায়। মহাপুৰুষ শংকৰদেৱৰ সময়তো গামোচাৰ প্ৰচলন হোৱা কথা জনা যায়। আজিও নামঘৰৰ থপনাত গামোচা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। এডৱাৰ্ড গেইটৰ আ হিষ্ট্ৰী অফ আছাম
গ্ৰন্থত উল্লেখ কৰা মতে ১৮ শতিকাত এখন গামোচাৰ মূল্য ৫ পইচা আছিলে। এতিয়া ড্ৰয়িঙলৈ আহোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এই ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব যাতে আৰু মই আগ্ৰহ পাওঁ নতুন নতুন বিভিন্ন টপিকত ভিডিঅ' বনাবলৈ। আজিলৈ ইমানেই।